এটা কথা ক'ব লাগিব আসলে বিশাল ফুকনৰ যি আৰক্ষীৰ যি জিম্মাৰ যি ম্যাদ সেই ম্যাদ যেটো আজি উকলিব আৰু যেটো 3 দিনত তেওঁ যেটো আৰক্ষীৰ জিম্মাত লোৱা হৈছিল সেই 3 দিন আজি যেটো শেষ হ'ব ইয়াৰ পিছতে বিশাল ফুকনক পুনৰ আৰক্ষীৰ জিম্মাত ল'ব নে নলয় সেইটো লৈ এটা এতিয়া নিশ্চিত হোৱা নাই কাৰণ আৰক্ষীয়ে মাত্ৰ 3 দিনৰ জিম্মাত বিশাল ফুকনক বিচাৰিছিল আৰু মহামান্য আদালতে তেওঁক 3 দিনৰ বাবে তেওঁক দিছিল আৰু সেয়ে আমি অনুমান কৰিছো হয়তো আজি বিশাল ফুকনক হয়তো ন্যায়িক জিম্মালে প্ৰেৰণ কৰিব তেওঁ হয়তো পুনৰবাৰ হয়তো আৰক্ষীয়ে নিজৰ জিম্মাত নিবিচাৰিব পাৰে কাৰণ ইতিমধ্যে যোৱা সোমবাৰৰ পৰা বিশাল ফুকনক জেৰা কৰি আৰক্ষীয়ে যিখিনি তথ্য লাভ কৰিছে সেই তথ্যখিনিৰ পৰা ইতিমধ্যে যথেষ্টখিনি অভিযান চলিছে সেই অভিযান কালত যিহেতু বিশাল ফুকনৰ যি সাম্ৰাজ্য সেই সাম্ৰাজ্যত যথেষ্টখিনি এই তথ্য পাতি আদি আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তেওঁৰ যি কাৰ্যালয় খুলি লৈছিল সেই কাৰ্যালয়সমূহৰটো ইতিমধ্যে বিভিন্ন ধৰণৰ আৰক্ষীয়ে যিহেতু তাত অভিযান চলাইছে আৰু তদুপৰি তেওঁ বিভিন্ন লোকক যিসমূহ উপহাৰ দিছিল গাড়ী মটৰ ইত্যাদি উপহাৰ দিছিল তেনেধৰণৰ 3খনকৈ গাড়ী তেওঁ পৰিয়ালৰ লোকৰ পৰা 3খনকৈ গাড়ী তেওঁ যিহেতু উদ্ধাৰ আৰক্ষীয়ে যিটো জব্দ কৰিছে যোৱা নিশা যিহেতু দুলীয়াজানৰ পৰা তেওঁ ককায়েকক এখন কিয়া এষ্ট্ৰ এখন তেওঁ যিহেতু উপহাৰ দিছিল সেইখনো কালি আৰক্ষীয়ে যিহেতু জব্দ কৰিবলৈ সক্ষম হৈছে গতিকে এটা কথা আমি অনুমান কৰিব পাৰিছো যে বিশাল ফুকনৰ পৰা আৰক্ষীয়ে নিশ্চয় যথেষ্টখিনি তথ্য লাভ কৰিছে আৰু এটা কথা কওঁ চক ৰাজীৱ বিভিন্ন সময়ত বিভিন্ন কথা ওলাই আছে যে বিশাল ফুকনে আৰক্ষীক এইটো কৈছে সেইটো কৈছে আচলতে বিশাল ফুকনে আৰক্ষীক কি স্বীকাৰোক্তি দিছে সেয়া আচলতে জনাৰ আচলতে কোনো অথেন্টিক কোনো তথ্য নাই কাৰণ বিশাল ফুকনক আৰক্ষীয়ে কি জেৰা কৰিছে বা বিশাল ফুকনৰ পৰা আৰক্ষীয়ে কি তথ্য লাভ কৰিছে বিশাল ফুকনে কাৰ জেৰাৰ কালত কাৰ নাম লৈছে কাৰ নাম নাই লোৱা এইখিনি কথা আচলতে নিশ্চিত তথ্য আচলতে কাৰো ওচৰত নাই কাৰণ আৰক্ষীয়ে ইমানখিনি কথা কাৰো আগত একো ব্যক্ত কৰা নাই ডিব্ৰুগড় আৰক্ষীয়ে মাত্ৰ সংবাদ মাধ্যমক এবাৰে মাত্ৰ গোটেই কথাখিনি বৰ্ণনা দিছিল সেই বৰ্ণনা কালত ডিব্ৰুগড় আৰক্ষীয়ে যিখিনি তথ্য আচলতে দিছে সেইখিনি আচলতে অথেন্টিক তথ্য ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ কথা বতৰাবিলাক ওলাই আছে বতাহতে কিছুমান খবৰ আহি আছে সেই বতৰাবিলাকো চলি আছে গতিকে এইটো কথা ক'ব পাৰো যে বিশাল ফুকনৰ পৰা প্ৰকৃততে আৰক্ষী আৰু কি তথ্য লাভ কৰিছে কাৰ নাম বিশাল ফুকনে লৈছে কাৰ কোন ক্ষেত্ৰত কোনে বিনিয়োগ কৰা নকৰাৰ ক্ষেত্ৰত বিশাল ফুকনে কি কৈছে এইবিলাক কথা আচলতে যেতিয়ালৈকে আৰক্ষীয়ে নকব আচলতে তেতিয়ালৈকে আমি আচলতে অথেন্টিক তথ্য বুলি আমি ক'ব নোৱাৰো যদি সেইবাবে আমি অনুমান কৰিছো আৰক্ষীয়ে যথেষ্টখিনি তথ্য লাভ কৰিছে ইয়াৰ পৰৱৰ্তী সময়ত যেতিয়া আৰক্ষীয়ে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিব বিশাল ফুকনৰ সন্দৰ্ভত নিশ্চয় ব্যক্ত কৰিব তেতিয়া আমি গম পাম যে কি ক্ষেত্ৰত আৰু বিশাল ফুকনে নতুন তথ্য আৰক্ষীক দিলে কিন্তু এইটো কথা ঠিক বিশাল ফুকনৰ যি সাম্ৰাজ্য সেই সাম্ৰাজ্য এক প্ৰকাৰে আৰক্ষীয়ে ভাঙি তছনছ কৰি পেলাইছে আৰু বহুতো লোকৰ নাম ইয়াত আমি শুনি আছো মুখে বাগৰি আছে কিন্তু সেইবিলাক বিভিন্ন ধৰণৰ চিকিৎসকৰ নামো কিছুমান মুখে আহিছে বিভিন্ন সাংস্কৃতিক জগতৰ ব্যক্তিৰ নামো মুখে আহিছে কিন্তু সেইবিলাক আচলতে কিমান দূৰ সত্য কিমান অথেন্টিক সেইটো কথা আমি ক'ব নোৱাৰো কাৰণ কোনো অফিচিয়েল তথ্য আচলতে সেইবিলাক কাৰো ওচৰত নাই সঁচাকে বিশাল ফুকনে তেওঁলোকৰ নাম আৰক্ষীয়ে ওচৰত লৈছে নে নাই লোৱা নে এইবিলাক মুখৰোচক কথা এই সকলোবিলাক কথা আচলতে আমি এতিয়াও নিশ্চিতভাৱে ক'ব নোৱাৰো যেতিয়ালৈকে আৰক্ষী এটা আমাৰ অফিচিয়েলি কথাবিলাক নকৰে